ফাৰ্ষ্ট আমি গৈ পাই এয়া মন্দিৰ নামঘৰৰ কাৰণে শৰাই আৰু চাকি বন্তিৰ কাৰণে তেল ল'লোঁ আৰু নামঘৰত এগছি চাকি জ্বলালোগৈ আৰু ভক্তসকলে জ্বলাইছে। তাৰপিছত আমি নামঘৰৰ ভিতৰত কেইজনমান ভকতক লগ কৰিলোঁ। কালি আমাৰ আৰু নামঘৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। নামঘৰৰ ভিতৰৰ পৰা অহাৰ পাছত মন্দিৰ গ'লোঁ। মন্দিৰতো এটা চাকি জ্বলালোগৈ আৰু লগতে শৰাই এখনো আগবঢ়ালোঁ। মন্দিৰৰ বাহিৰত বহুতো ছাগলী আছিল আৰু ছাগলীকেইটাই আমি নামঘৰৰ পৰা অনা প্ৰসাদকেইটা ধুনীয়াকৈ খাই দিলে আৰু খাওক, সিহঁতো এটা জীৱ হয়, খাইছে, বেয়া পোৱা নাই। আৰু নামঘৰতো পমিষ্টক দানপত্ৰত পইচা ভৰাবলৈ লাগে আৰু সেইবাবে আমি মন্দিৰতো তাক দিলোঁ পইচা ভৰাই দিবলৈ ক'লোঁ আৰু লগতে সি গৈছে ভৰাবলৈ আৰু ভৰাই কৰি লৈ আমি ঘৰলৈ আহিলোঁ। আৰু ঘৰত অহাৰ পাছত কিবা এটা গৈ দিলোঁগৈ খাবলৈ কণমানিকেইটা আৰু স্কুলৰ পৰা আহিলোঁ। অহাৰ পাছত এয়া কাৰিকৰে বনাই আছে আৰু তেখেতসকল 10 বজাৰমানত পালেহি আৰু এয়া বনাই আছে। বনাই কৰি হোৱাৰ পাছত আমাৰ কেকটো কেক প্ৰায় 3 বজাৰমানত কেকটো আমাৰ বহুত কেইদিনমানৰ আগৰ পৰা বাৰ্থডে কেক কৈ আছিলে। তাৰপাছত কেক আনি কাটি হোৱাৰ পাছত তাক খুৱাইছিল, সি নখোৱাই। খুৱাই দিয়াৰ লগে লগে মুখৰ পৰা সি উলিয়াইহে দিছে। এনেদৰে কেক কটা পৰ্বটো আমাৰ শেষ হ'ল। ফূৰ্তি বহুত পাইছে। বাৰ্থডে বেলুন আৰু লগোৱা হৈছে, লগতে কিবা কিবি লগোৱা হৈছে। সেইবাবে কেক কাটিব পাইছে, ফূৰ্তি কৰিছে আৰু ল'ৰা ছোৱালী কেইটামান খেলিবও পাইছে। বহুত ফূৰ্তি কেইজনমানে খোৱাৰ পাছতে মই এয়া খাবলৈ গ'লোঁ আৰু ময়ো খাই ল'লোঁ। এয়া আমাৰ বা আহিছিলে আৰু লগতে তাইৰ লগতে অকণমান খাই ল'লোঁ। মিষ্টৰ বাৰ্থডে এনেদৰে অকণমান ভিডিঅ' কৰি সাঁচি ৰাখিলোঁ আৰু আমাৰ পমিষ্টৰ বাৰ্থডে সকলোৱে আশীৰ্বাদ কৰিব।